নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা অতি ভাল খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে, যিহেতু নটিচটো যোৱাকালি ওলাইছে আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ BTC এৰিয়াত যি LPUP ৰিক্ৰুইটমেণ্ট হৈছিল তাৰে আজি কিন্তু ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব আজি। আৰু এইখিনি নটিচ কালি ওলাইছে আৰু এইটো 21 আগষ্ট মানে অৰ্থাৎ আজি এইটো আপোনালোকৰ যি মেৰিট লিষ্ট আছে ফাইনেল মেৰিট লিষ্টখন ওলাব। আৰু কিন্তু ইয়াতে লিখা আছে যে অহাকালি অৰ্থাৎ 22 আগষ্টৰ দিনা কি দিয়া হ'ব, এপইণ্টমেণ্ট দিয়া হ'ব। এইটো এটা ইমান সোনকালে বস্তুটো কৰিলে মানে একো ধৰিব পৰা নাই যে ইমান দিন গ'ল আৰু আজিয়ে মেৰিট লিষ্ট ওলাই অহাকালি এপইণ্টমেণ্ট দিব। এইটো ইমান সোনকালে কিয় কৰিলে মই গম নাপাওঁ। আৰু এপইণ্টমেণ্ট দিয়াৰ ভেন্যুটো হৈছে বৰদফা কালচাৰেল কমপ্লেক্স, য'ত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলোঁ তাতে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। আৰু ফাইনেল মেৰিট লিষ্টখন আজি প্ৰকাশ পাব আৰু মই যিটো শুনিবলৈ পাইছোঁ আজি আবেলি বা সন্ধিয়াত এইটো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। আবেলি 3-4মান বজাত এইটো প্ৰকাশ কৰা হ'ব। আৰু আপোনালোকে যি যাৱতীয় কিবা ডকুমেণ্ট ল'ব লাগে এপইণ্টমেণ্টৰ কাৰণে তাতে লিখা থাকিব, ধুনীয়াকৈ লিখা থাকিব। সেইখিনি আপোনালোকে লৈ অহাকালি আপোনালোকক 8:30টাত যিসকল চিলেক্টেড হ'ব তেওঁলোকক 8:30টাত তাতে ৰিপৰ্ট কৰিব দিছে, মানে 8:30টাত তাতে প্ৰেজেণ্ট থাকিব দিছে। আৰু যিটো এপইণ্টমেণ্ট চেৰিমনি আছে এইটো আপোনালোকৰ 10টাৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াতে কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে এতিয়ালৈকে কিন্তু কোনো ভেকেঞ্চি ব্ৰেকআপ দিয়া নাই। আপোনালোকৰ ভেকেঞ্চি কিমান আছিলে, যদিও আমি জানো যে 1216টা ভেকেঞ্চি আছিলে, তাৰ ভিতৰত 314টা ভেকেঞ্চি আপোনালোকৰ যি 99ৰ টিচাৰ আছে তেখেতৰ কাৰণে এইটো 314টা তেখেতক দিয়া হ'ব। তো এতিয়া আমাৰ ইয়াতে ভেকেঞ্চি আছে 902টা ভেকেঞ্চি আছে, মানে ফ্ৰেছ যিটো ৰিক্ৰুইটমেণ্টৰ কাৰণে ফ্ৰেছ এপইণ্টমেণ্টৰ কাৰণে 902টা পোষ্ট আছে। তাৰ ভিতৰত আপোনালোকৰ LP আৰু UP আমি যিমান দূৰ শুনিব পাৰিছোঁ ইয়াতে LP মোটামুটি 650মান আছে আৰু UPত আছে 250টামান ইয়াতে ভেকেঞ্চি আছে। তাৰ ভিতৰত LPত আকৌ আপোনালোকৰ বড়ো মিডিয়াম আৰু এছামিছ মিডিয়াম আছে। বড়ো মিডিয়াম আৰু এছামিছ মিডিয়ামৰ পোষ্ট বড়ো মিডিয়াম মুঠতে ইয়াতে 200-230ৰ মাজত পোষ্ট থাকিব পাৰে বড়ো মিডিয়ামত। আৰু বাদ বাকী আপোনালোকৰ অসমীয়া মিডিয়াম আৰু হিন্দী মিডিয়াম যদি আছে ইয়াতে থাকিব পাৰে। তো আৰু মই যিমান দূৰ গম পাইছোঁ যে ইমান সোনকালে কৰাৰ কাৰণটো হৈছে মানে আজি মেৰিট লিষ্ট অহাকালি এপইণ্টমেণ্ট, তাৰমানে কি হ'বলৈ গৈ আছে ছেপ্টেম্বৰত, যিহেতু ছেপ্টেম্বৰ-অক্টোবৰত যিহেতু বাইপল হ'ব, উপ নিৰ্বাচন হ'ব, তাৰ কাৰণে মডেল কোড অফ কণ্ডাক্ট লাগি যাব পাৰে। তাৰ কাৰণে ইমান সোনকালে ইমান সোনকালে প্ৰচেছটো কৰি আছে বুলি মই শুনিব পাৰিছোঁ। আৰু এইটোও শুনিব পাৰিছোঁ যিসকলৰ 700লৈকে চিৰিয়েল লিষ্টত নাম আছিলে তেওঁলোকৰ এটা পোৱাৰ চান্স আছে, বা 700ৰ পৰা 800 হ'ব পাৰে LPত। আৰু MEতটো মই ক'ব নোৱাৰি, কিয়নো ইয়াতে মই শুনিব পাৰিছোঁ যে যিসকল কেণ্ডিডেট নিউজৰ পৰা কৰিছে আৰু যিসকল BEd কেণ্ডিডেট আছিলে তেখেতক ইয়াৰ পৰা এই মেৰিট লিষ্টত তেখেতৰ নামটো সোমোৱা নাই বুলি মই শুনিব পাৰিছোঁ। এইটো কিন্তু বহুত দুখ লগা কথা নিউজসকলৰ কাৰণে, যদিও এনেকুৱা এটা হ'ব নালাগিছিল। যদিও চাওঁ এইটো শুনাহে কথা, বাকীটো ক'ব নোৱাৰি। বাকী ফাইনেল ক'ব পাৰিম আমি যেতিয়া মেৰিট লিষ্টটো ওলাব, তেতিয়াহে বস্তুটো এটা আন্দাজ কৰিব পাৰিম যে বস্তুটো কি হৈ আছে, নিউজখিনি সোমাইছে নে নাই, এইখিনি পাছত গম পোৱা যাব। আমি এইবিলাক শুনাহে কথা যে নিউজক সোমোৱা নাই, BEdক সোমোৱা নাই, ঠিক আছে। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু এটা কথা আপোনালোকক মেৰিট লিষ্ট যিটো দিব বা এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্ট দিয়াৰ পিছত আপোনালোকক চেণ্টাৰ স্কুল আপোনালোকক নিজকে চুজ কৰিব দিব, যিহেতু আমাক ডিষ্ট্ৰিক্ট চুজ কৰিব দিয়া নাই। এপইণ্টমেণ্টৰ সময়ত আপোনালোকক নিজৰ স্কুল নিজক চুজ কৰিব দিব যে আপোনালোকে কোনখন স্কুলত বা আপোনালোকে কোন ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি কৰিব বিচাৰে, এইটোও মই শুনিছোঁ, ঠিক আছে। তো ইমানখিনি ইনফৰমেশ্যনটো দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ' যদি ভাল পাইছে এটা লাইক দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।